মানিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত আৰু আভ্যন্তৰীণ মান নিৰূপণ কোষ মানিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ সহযোগত আজি উদযাপন কৰা হয় আন্তৰ্জাতিক মাতৃভাষা দিৱস। মানিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ উপাধ্যক্ষ নুৰুল আমিনা সভাপতিত্ব কৰা উক্ত অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে মানিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ গুণজিৎ মজুমদাৰ আৰু উদ্দেশ্য ব্যাখ্যা কৰে অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক মানৱেন্দ্ৰ দাসে। অনুষ্ঠানটোত শিক্ষানুষ্ঠানখনৰ ছাত্ৰ ছাত্ৰীসকলে নৃত্য, গীত, কবিতা, আবৃত্তি আদিও পৰিৱেশন কৰে। সমল ব্যক্তি ডক্টৰ গুণজিৎ মজুমদাৰে আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱসৰ তাৎপৰ্য আৰু অনুৰূপভাৱে অসমীয়া ভাষাই ধ্ৰুপদী মৰ্যাদা পোৱা গৌৰৱৰ পৰা আৰম্ভ কৰি অসমীয়া ভাষাৰ নান্দনিকতা সম্পৰ্কে তত্ত্বগধুৰ বক্তব্য আগবঢ়ায়। অনুষ্ঠানটোত লগতে উপস্থিত থাকে শিক্ষানুষ্ঠানখনৰ অন্যান্য অধ্যাপক অধ্যাপিকাসকল। লেটিন আমেৰিকান যিবিলাক নেশ্যন ব্ৰাজিল, কিউবা, এইবিলাকতো ইউৰোপিয়ান কলোনিয়েলিজম হৈছিলে। ইউৰোপিয়ান বিভিন্ন দেশে শাসন কৰিছিলে আৰু উপনিবেশ বা ভাষা এটা নোহোৱা হোৱাৰ মুখ্য কাৰণ ডাঙৰ ডাঙৰ যিবিলাক শক্তিশালী ভাষা আমি যিবিলাকক সাধাৰণতে শক্তিশালী বুলি ভাবো, সেই ভাষাবিলাকে সৰু সৰু ভাষাবিলাকক কি কৰে কালক্ৰমত নোহোৱা কৰি পেলাইছে। ঠিক আছে। আৰু এটা কাৰণ, এতিয়াতো আমি স্বাধীন দেশ ভাৰতবৰ্ষ স্বাধীন কৰিবলৈ লৈছো আৰু এনেদৰে গৈ অতিক্ৰম কৰি আজি 25 বছৰ গৈ পিনে বা 25 বছৰ অতিক্ৰম কৰিলে আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস। এতিয়া কথাটো হ'ল তোমালোকে ভাবিব পৰা যে এই দিৱস উদযাপন কৰিলে কি হ'ব, কিয় ৰাষ্ট্ৰসংঘই এনেকুৱা এটা প্ৰস্তাৱ কৰিছে। তাৰ মুখ্য কাৰণ হ'ল পৃথিৱীত বহু ভাষা আছে। আমি যদি আজিৰ তাৰিখত আমি যদি এটা সাৰ্ভে কৰোঁ, এটা যদি আমি জৰীপ কৰোঁ, তেতিয়াহ'লে গম পাওঁ যে পৃথিৱীত 8,000ৰো বেছি ভাষা আছে। অলমষ্ট 8,500 কিবা ভাষা আছিলে। মানে গম পোৱা আৰু গম নোপোৱাটো অগণন ভাষা আছে। গম পোৱা ভাষাই আমাৰ 8,000 8,500 ভাষা আছে। কিন্তু অলপ কথাখিনি নজৰ দিবা। চিৰচেনেহী মোৰ ভাষা জননী, আজি আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস আমি অসমীয়া বিভাগৰ তৰফৰ পৰা আৰু আমাৰ মহাবিদ্যালয়ৰ IPC সহযোগত আমাৰ মহাবিদ্যালয়ত আন্তৰ্জাতিক মাতৃভাষা দিৱস উদযাপন কৰিলোঁ। আজিৰ অনুষ্ঠানত আমাৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছে। কেইবাজনো ছাত্ৰ ছাত্ৰীয়ে কবিতা পাঠ কৰিছে, আবৃত্তি পাঠ কৰিছে, নৃত্য কৰিছে। লগতে আমাৰ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ গুণজিৎ মজুমদাৰে তেওঁ সুন্দৰ আৰু সাৱলীল বক্তৃতা প্ৰদান কৰিছে। আন্তৰ্জাতিক মাতৃভাষা দিৱসৰ তাৎপৰ্য সম্পৰ্কে আমাৰ ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰিছে। তেওঁৰ বহুমূলীয়া সময় আমাৰ মাজত উপস্থিত থাকি অতিবাহিত কৰাৰ কাৰণে আৰু সুন্দৰ ৰসাল বক্তৃতাৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলক আন্তৰ্জাতিক মাতৃভাষা দিৱসৰ তাৎপৰ্য সম্পৰ্কে অৱগত কৰাৰ কাৰণে মই আমাৰ অসমীয়া বিভাগৰ তৰফৰ পৰা ডক্টৰ মজুমদাৰ দেৱক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আন্তৰ্জাতিক মাতৃভাষা দিৱসৰ লগত সংগতি ৰাখি আমাৰ মানিকপুৰ মহাবিদ্যালয়ৰ তৰফৰ পৰা অসমীয়া বিভাগৰ উদ্যোগত আৰু IPC সহযোগত আন্তৰ্জাতিক মাতৃভাষা দিৱস উদযাপন কৰা হ'ল। আৰু এই সভাত আমাৰ ইংৰাজী বিভাগৰ প্ৰবক্তা সহকাৰী অধ্যাপক ডক্টৰ গুণজিৎ মজুমদাৰে তেওঁৰ সুন্দৰ শুৱলা বক্তব্যৰে আমাক আপ্লুত কৰিলে। আৰু এই অনুষ্ঠানত যিসকল ছাত্ৰ ছাত্ৰী তথা শিক্ষক শিক্ষয়িত্ৰীয়ে সহায় সহযোগ কৰিলে উপস্থিত থাকি আটাইলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।